আজিৰ ভিডিঅ'টো HSLC ফাইনেল এক্সাম দিবৰ বাবে সাজু হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় গম পাইছা যে এই বছৰ কিন্তু তোমালোকৰ কুৱেশ্যন পেপাৰসমূহ কনচেপচুৱেলেই থাকিব। তাৰ বাবে সাজু অলপমান বেলেগ ধৰণেই হ'ব লাগিব। বহুতেই চাগে বুজিও পোৱা নাই যে পঢ়া-শুনাটো আৰম্ভ কেনেকৈ কৰোঁ। আজিৰ ভিডিঅ'ত মই কেইটামান গাইডলাইন কৈ যাম। সেইমতে পঢ়া-শুনা কৰা, তোমালোকে নিশ্চয় পৰীক্ষাত ভালদৰে লিখিব পাৰিবা। প্ৰথমতেই ক'ম, প্ৰতিটো পাঠৰ অন্তত থকা এক্সাৰচাইজ কুৱেশ্যন আনচাৰ্ছখিনি সেইখিনি ভালদৰে পঢ়ি শিকি ল'বা। দ্বিতীয়তে, গোটেই কিতাপখন প্ৰথমৰ পৰা শেষলৈকে ভালদৰে পঢ়ি যিখিনি শব্দ বা বাক্য তোমালোকৰ নুবুজা যেন লাগে সেইখিনিক আণ্ডাৰলাইন কৰি নিজৰ ছাবজেক্ট টিচাৰক তাৰ মিনিংটো সুধি ল'বা আৰু চেষ্টা কৰিবা ডিপলি যোৱাৰ। তৃতীয়তেই ক'ম, যোৱা ৩-৪ বছৰৰ প্ৰশ্নোত্তৰসমূহ কুৱেশ্যন বেংকৰ পৰা চাই সেইখিনি ছল্ভ কৰিবলৈ চেষ্টা কৰিবা। যদি মোৰ এই ভিডিঅ'টো তোমালোকৰ সহায় কৰিব পাৰে মই খুব ভাল পাম। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ পেজটোক ফ'ল' কৰি দিব। থেংক ইউ।